নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 19 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে, লগতে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা প্ৰতি মাহত পাব বিচাৰে, সেইসকল মানুহে অতি শীঘ্ৰে কৰি লওক এইখন কাম। তো কি কাম কৰিব লাগিব সেই আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। আপোনালোকে মোবাইল স্ক্ৰীণত এখন ফৰ্ম চাব পাৰিছে, এনেকৈ এখনকৈ ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। প্ৰথমে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেয়া জনাই দিছোঁ। ইয়াৰ পিছত জনাম ফৰ্মটো কিয় ফিল আপ কৰিব লাগিব আৰু ফৰ্মটো ক'ৰ পৰা কালেক্ট কৰিব লাগিব। প্ৰথমে আপোনালোকে চাব পাৰিব ব্ৰাঞ্চ নেম। ইয়াতে আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চৰ নামটো লিখি দিব। তাৰপিছত ৰাইট চাইডে ডেটৰ ঠাইত আপোনালোকে তাৰিখটো লিখি দিব। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব ডিয়াৰ ছাৰ বাই মেডাম ছেভিং বেংক একাউণ্ট নং। ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো লিখি দিব। তাৰপিছত আৰু লিখা চাব পাৰিব আই এম মেইনটেইনিং এ ছেভিং বেংক একাউণ্ট নাম্বাৰ। ইয়াতে আকৌ বেংক একাউণ্টৰ নম্বৰটো লিখিব লাগিব। তাৰপিছত লিখা চাব পাৰিব ব্ৰাঞ্চ নেম। ইয়াতে আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চৰ নামটো লিখি দিব। তাৰপিছত তলত লিখা চাব পাৰিব আধাৰ বাই UDI নাম্বাৰ। ইয়াতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নম্বৰটো লিখি দিব। তাৰপিছত লিখা চাব পাৰিব নেম অফ দ্য আধাৰ হোল্ডাৰ। ইয়াতে আপোনালোকে নিজৰ নামটো লিখিব লাগিব। তাৰপিছত লিখিব লাগিব এড্ৰেছ। এইখিনি লিখাৰ পিছত তলত লিখা চাব পাৰিব চিগনেচাৰ অফ দ্য একাউণ্ট হোল্ডাৰ। ইয়াতে আপোনালোকে নিজৰ চিগনেচাৰটো কৰি তলত নিজৰ নামখিনি লিখি দিব। এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। ফৰ্মখন ফিল আপ কৰাৰ পিছত এইখন ফৰ্মৰ লগত নিজৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক পাছবুকৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব। এইখন ফৰ্ম আপোনালোকৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলেই আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। তো যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে, সেইসকল মানুহে নিজৰ বেংক ব্ৰাঞ্চত গৈ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা ফৰ্মখন প্ৰথমে কালেক্ট কৰিব লাগিব। কালেক্ট কৰাৰ পিছত এনেকুৱাকৈ ফৰ্মটো ফিল আপ কৰি আকৌ জমা দিব লাগিব। তো আপোনালোকে যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰে, সেই ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত চৰকাৰী ধন নোসোমাব পাৰে, কিয়নো বৰ্তমানে চৰকাৰী আঁচনিৰ ধনবোৰ চৰকাৰে আধাৰ কাৰ্ডৰ জৰিয়তে বেংক একাউণ্টত প্ৰদান কৰে। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে CMO আছামৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত শালি ধান আৰু মাটিমাহৰ নাম পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে ক্ৰমে 20 আগষ্ট আৰু 15 ছেপ্টেম্বৰ। তো যিসকল কৃষকে খেতি বাতি কৰিছে, সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। তো যিসকল কৃষকে বৰ্তমানে শালি ধানৰ খেতি কৰিছে, সেইসকল কৃষকে যদি নিজৰ খেতিৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয় ক্ষতিৰ ক্ষতিপূৰণ পাব বিচাৰে, তেন্তে অহা 20 আগষ্টৰ দিনাখনৰ ভিতৰতে কৰিব লাগিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ খেতিৰ দ্বাৰা যদি ক্ষয় ক্ষতি হয়, তেন্তে ডাইৰেক্ট ক্ষতিপূৰণ লাভ কৰিব। আঁচনিখনত আবেদন কৰাৰ বাবে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব।